নমস্কাৰ আপোনালোক সকলোকে জ্ঞান বিকাশ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম ইতিমধ্যে হৈ যোৱা যি সমাজ বিজ্ঞান পৰীক্ষাৰ যি এমচিকিউ 45টা আছে সেই 45টা এমচিকিউ আমি আজি আলোচনা কৰিম গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো আজি হৈ যোৱা সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰথমটো প্ৰশ্ন হৈছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এইষাৰ কাৰ উক্তি আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলি আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন নাম্বাৰ ডি আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি দক্ষিণ আফ্ৰিকাত এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ হৈছে 4 মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল এই 4 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি নেতাজী সুভাষ চন্দ্ৰ বসু নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 5 প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 16 আগষ্ট 1946 চনত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 6 অসমত ড্ৰাগ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল আৰু এই কুৱেশ্যনটোৰ এনসাৰ হৈছে অপশ্যন নাম্বাৰ বি 1843 চনত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 1661 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল এই কুৱেশ্যনটোৰ উত্তৰ হ'ল অপশ্যন নাম্বাৰ ডি ফুলগুৰি ধাবা আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 8 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্বত কোনে দিছিল বচন আকৌ এবাৰ পঢ়ি দিছোঁ 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এই কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি সম্বোধন ফং লুচাই আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1916 চন লগতে দুটা কথা জানি থওক এই অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম হৈছে মিলন আৰু এই অসম ছাত্ৰ সন্মিলনৰ প্ৰথমজন প্ৰতিষ্ঠাপক সভাপতি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ উত্তৰ পূব ভাৰতত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি ডিব্ৰুগড়ত আৰু ইয়াৰ প্ৰথমে নাম আছিল পেৰী হোৱাইট মেডিকেল কলেজ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি হেমচন্দ্ৰ গোস্বামী দ্বিতীয়তে হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু তৃতীয়তে হৈছে চন্দ্ৰকুমাৰ আগলা এই বিশিষ্ট ব্যক্তিসকলক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াত নেক্সট কুৱেশ্যনটো দিয়া আছে অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটোত দিয়া হৈছে ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল সেইটো আমি সকলোৱে জানোৱে এই 12 নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো অৰ্থাৎ অপশ্যন নাম্বাৰ চি কলহানে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 13 মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি অষ্টিক গোষ্ঠী এই অপশ্যন নম্বৰ বিত যিটো অপশ্যন দিয়া হৈছে অষ্টিক গোষ্ঠী এই 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি অষ্টিক গোষ্ঠী আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অপশ্যন কুৱেশ্যন নাম্বাৰ 14 চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে
অপশ্যন নম্বৰ চি মিজোৰাম আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15 অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল আৰু এই 15 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ভট্টদেৱ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 16 নম্বৰ কুৱেশ্যন তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি খনিজ তেল অনৱীকৰণযোগ্য সম্পদ মানে হৈছে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ আকৌ ব্যৱহাৰ কৰিব নোৱাৰি যাক ৰিচাইকেল কৰিব নোৱাৰি আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি খনিজ সম্পদ আহৰণ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তলৰ কোনটো বিলুপ্তপ্ৰায় পানী আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মিথুন আপোনালোকে ইয়াত হয়তো দেখিছে অপশ্যন নম্বৰ চিট মাৰি থোৱা আছে আপোনালোকক এইখিনিতে এটা কৈ দিওঁ এই প্ৰশ্ন কাকতখন এজন মেট্ৰিক কেণ্ডিডেটৰ পৰা সংগ্ৰহ কৰা হৈছে গতিকে তেওঁ হয়তো কিছু ভুল অপশ্যনতো টিক কৰিব পাৰে সেইকাৰণে আপোনালোকক আমি এইখিনিতে জনাই থওঁ আমি আপোনালোকক শুদ্ধ উত্তৰসমূহ আমি ধুনীয়াকৈ কৈ যাবলৈ চেষ্টা কৰিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো সেউজ গৃহৰ গেছৰ উদাহৰণ নহয় আৰু এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি অক্সিজেন আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল আমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন আৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাছিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে আৰু এই 22 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লোহিত সাগৰ বা ইংৰাজীত কোৱা হয় ইয়াক ৰেড চি আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23 কাইৰো কোনখন দেশৰ ৰাজধানী আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজিপ্তৰ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 72.19% আপোনালোকে দেখিছে এইটোত দিয়া আছে কিন্তু এইটো ভুল এইটো আচলতে বি নম্বৰ অপশ্যনটো শুদ্ধ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল আৰু ইয়াৰ এই 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26 জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া হৈছে এ বি চি ডি 4টা অপশ্যন দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27 অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28 অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো আৰু ইয়াত আপোনালোকে দিয়া আছে দেখিছে বি অপশ্যনটো ভুল হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চাহ উদ্যোগ অপশ্যন নম্বৰ ডিটো
শুদ্ধ চাহ উদ্যোগ বিটো দিয়া হৈছিল কিন্তু বিটো ভুল হয় অপচন নম্বৰ ডি টো শুদ্ধ চাহ উদ্যোগ 29 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিল ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আমি সকলোৱে জানোৱে তথাপি আকৌ এবাৰ আপোনালোকক কৈ দিছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি সৈয়দ মোহাম্মদ সাদুল্লাহ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো অপচন নম্বৰ 13 তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা আৰু এই প্ৰশ্নটোৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি গতিকে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 24 অক্টোবৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 32 ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আৰু 32 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 193 খন আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এন্টোনিও গুটেৰেছ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো আন্তৰ্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নিৰাপত্তা পৰিষদ 35 নম্বৰ যেটো প্ৰশ্ন আছিল তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি নিৰাপত্তা পৰিষদ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো তলৰ কোন কেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 37 তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো 38 নম্বৰ কোৱেশ্চন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ইয়াৰ এটো আসলতে আমি সকলোৱে জানোৱে তথাপিও এবাৰ প্ৰশ্নটোৰ উত্তৰটো আমি কৈ দিছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 40 নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপোনালোকে ইয়াত দেখিছে অপচন নম্বৰ সি টোত মাৰি থোৱা আছে আসলে এটো ভুল হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি মুম্বাইত আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 41 ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1 এপ্ৰিলত 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ আপোনালোকে ইয়াত দেখিছে সিট দিয়া আছে সি অপচনটো ভুল হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 42 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন আছিল আসলে নীতি আয়োগৰ অধ্যক্ষ আমি সকলোৱে জানো তেওঁ কোন হয় ইয়াত দিয়া হৈ আছে অপচন নম্বৰ বি টো গতিকে এটো শুদ্ধ উত্তৰ অপচন নম্বৰ বি আমাৰ সাধাৰণতে নীতি আয়োগৰ যিজন আয়োগৰ অধ্যক্ষ থাকে
সাধাৰণতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে হয় আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 43 দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয় ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি আপোনালোকে দেখিছে ইয়াত এত দিয়া হৈ আছে এইটো ভুল হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 44 ব্যক্তিগতকৰণ হ'ল এই প্ৰশ্নটোৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অৰ্থাৎ আজি আমি আলোচনা কৰা প্ৰশ্ন MCQ সমূহৰ একে শেষৰটো প্ৰশ্ন 45 নম্বৰ আৰু এই প্ৰশ্নটো হৈছে দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ আপোনালোকে দেখিছে ইয়াত অপশ্যন বি দিয়া আছে কিন্তু এইটো ভুল হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ জনমূৰি আয় পাওঁ গতিকে ধন্যবাদ আপোনালোকে হয়তো আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'ত আপোনালোক যথেষ্টখিনি ফলপ্ৰসূ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু পৰিমাণে নিজৰ ভুলসমূহ আলোচনা কৰি নিজৰ পাবলগীয়া নম্বৰসমূহৰ ওপৰত কিছু পক্ষ হ'লেও ধাৰণা এটা হ'ব গতিকে বেছি দীঘল নকৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ